নমস্তে বন্ধুসকল, দাস এগ্ৰ ফাৰ্মৰ পৰা মই নিত্যানন্দ দাস। আমাৰ মানে গাহৰি পালকসকলৰ বাবে 2025 বৰ্ষটো বৰ এটা ভাল বৰ্ষ নহয়। মানে জানুৱাৰী মাহৰ পৰাই মানে গাহৰি পালকসকলৰ বিভিন্ন সমস্যাৰ লগত যুঁজি আহিছে আৰু এতিয়া বৰ্তমান আজি হ'ল আগষ্টৰ 30 তাৰিখ। এতিয়ালৈ মানে বিভিন্ন সমস্যা আছে আৰু বহুতো মানে আমাৰ যেটো মানে যাত্ৰাত আগবাঢ়ি এই এতিয়া আমি জুলাই আগষ্টৰ মাহত মানে গাহৰি পালকসকলে বিভিন্ন আৰু মানে দাম নোহোৱা গাহৰিৰ বেমাৰ, আফ্ৰিকান সোয়াইন ফিভাৰ, তো এইবিলাক মাজতে আছিল চিপি গ্ৰুপৰ আবিৰ্ভাৱ, চৰকাৰক মানে চিপি গ্ৰুপক দিয়া টেণ্ডাৰ, তো বিভিন্ন সমস্যাৰ লগত গাহৰি পালকসকল যুঁজি মানে আগবাঢ়ি আছোঁ। কিন্তু এতিয়া মানে এনেকুৱা হৈছে, আমি বিশেষকৈ আমাৰ লোৱাৰ অসমৰ মানে যিসকল পালকসকল তেখেতসকলৰ কাৰণে বজাৰৰ খুবেই অভাৱ হৈছে। আজি বিশেষকৈ মই কথা পাতিম গাহৰিৰ বজাৰখনৰ ওপৰত। আমাৰ অসমত দুই ধৰণৰ পালক আছে, দুই ধৰণৰ ফাৰ্ম আছে। এটা হ'ল ব্ৰিডিং ফাৰ্ম আৰু দুই নম্বৰতে হ'ল ফেটনিং ফাৰ্ম। মাংসৰ বাবে ফেটনিঙৰ যি ফাৰ্ম কৰে সেই সংখ্যাটো অলপ কম, তথাপি মানে যিমান ব্ৰিডিং ফাৰ্ম আছে চবে 2-4টা গাহৰি ফেটনিং হিচাপে ৰাখে। তো তেনেকৈ আমাৰ গাহৰি পালকসকল এতিয়ালৈ চলি আছে। কিন্তু আমাৰ গাহৰি পালক সন্থা অসম আৰু সদৌ অসম গাহৰি পালক সন্থা, তো দুটা সংগঠনৰ মানে নেতৃত্বত মানে বহুতো আন্দোলন হোৱাৰ পিছত এতিয়া শুনিবলৈ পাইছোঁ কি আপাৰ আছামত মানে যিসকলৰ মানে বজাৰ ডিমাপুৰ আৰু অৰুণাচলৰ তেজু ওচৰতে তেখেতসকলে গাহৰি 240-250ত দি আছে। কিন্তু আমাৰ লোৱাৰ অসমৰ ক্ষেত্ৰত এইটো সম্ভৱ হৈ পৰা নাই। আমি লোৱাৰ অসমৰ কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, তাৰে পিছত দৰং, এইফালে গোৱালপাৰা, বাক্সা, এনেকৈ মানে লোৱাৰ অসমৰ যিকেইখন ডিষ্ট্ৰিক্ট আছে আমি মানে দাম পাবলৈ সক্ষম হোৱা নাই। দাম নাপোৱাৰ বহুতকেইটা মানে কাৰণ আছে। এতিয়াৰ বজাৰত আমি মানে বেপাৰী আমাক 190, 180 এনেকুৱা দাম দি আছে আৰু বৰ্ণিহাটৰ বজাৰখনত মানে ফোন কৰিলেও তাত মাংসৰ কাৰণে দিলেও 200 বা 210হে মানে গাহৰি এতিয়া লৈ আছে। তো এই বজাৰখনত তাৰতম্য কিয়, মানে ইমান কিয় তাৰতম্য হৈছে, তাৰ কি কাৰণ হ'ব পাৰে, আমি তাৰ ওপৰত কথা পাতিম। কাৰণ গাহৰিৰ বজাৰৰ ক্ষেত্ৰত মানে এই 30 টকা 40 টকা তাৰতম্যটোৱে বহুত এটা ডিফাৰেঞ্চ আনি দিয়ে। 100 কেজিৰ যদি গাহৰি এটা 100 কেজিৰ গাহৰি এটা 30 টকা বা 40 টকা ডিফাৰেঞ্চ হ'লে মানে 30 টকাত 3000 টকা আৰু 40 টকাত 4000 টকাৰ তাৰতম্য আনি দিয়ে। তো সেইফালৰ পৰা গাহৰি বজাৰখন আমাৰ লোৱাৰ অসমৰ কাৰণে বৰ্ণিহাটৰ বজাৰখন আমি নাপালে আমাৰ লোৱাৰ অসমৰ গাহৰি পালকসকল মানে গাহৰি পালন বাদ দি অন্য বৃত্তি হাতত ল'বলৈ বাধ্য হ'ব। তো ইয়াৰ মই ভাবি চাওঁ কেইটামান কাৰণ আছে। প্ৰথমটো কাৰণ হ'ল বাহিৰৰ পৰা অহা গাহৰি। ডিমাপুৰ, অৰুণাচল এইবিলাক কি হ'ল দূৰৰ এৰিয়া। বৰ্ণিহাটৰ বজাৰখন বিশেষকৈ মেঘালয়, শ্বিলং, তো এইটো এৰিয়াৰ কাৰণে হয়। তো এইটো এৰিয়াত কি হয়, যিহেতু এইটো গুৱাহাটীৰ ওচৰতে আছে, ফ্ৰণ্টতে আছে, তো বাহিৰৰ গাহৰি আহি এই বজাৰখন ল'ব পাৰে। তাৰ ফলতো মানে আমাৰ এই লোৱাৰ অসমৰ গাহৰি পালকসকলে ভাল দাম পোৱা নাই কিজানি। দ্বিতীয়তে কি হয়, আমাৰ লোৱাৰ অসমত বহুত এনেকুৱা পালক আছে মানে যিসকলে গাহৰি গলত ৰছী লগাই 2টা গাহৰি 4টা গাহৰি এনেকৈ কলৰ তলত বা ঘৰৰ পিছফালে এনেকৈ পোহা মানুহ বহুত আছে, যিসকলে মল খুৱাই, মেৰা পানী খুৱাই, এইবিলাক খুৱাই মানে গাহৰিবিলাক পালন কৰি আছে। আৰু তেওঁলোকসকলে মানে প্ৰফেশ্যনেল মানে ফাৰ্মাৰ নহয়। তো তেখেতসকলে কম খৰচতে গাহৰিটো পোহে আৰু বেপাৰীয়ে যি দাম দিয়ে 180 পাৰ কেজি দিয়ে বা যেনেকৈ দাম দিয়ে তেনেকৈ দামখিনি কি কৰে মানে দামতে গাহৰিটো এৰি দিয়ে, যাৰ ফলত মানে বৰ্ণিহাটৰ বজাৰখনৰ বেপাৰীসকলে সুবিধা লৈছে আৰু সেইকাৰণে গাহৰি মানে দামটো সিহঁতে দিব নোখোজে। তৃতীয়তে আমাৰ কি হয়, লোৱাৰ অসমৰ গাহৰি পালকসকল মানে একত্ৰিত হোৱা নাই। মানে একত্ৰিত হৈ যদি গাহৰি মানে বেপাৰীসকলৰ বিৰুদ্ধে মানে প্ৰতিবাদী কাৰ্যসূচী ল'লেহেঁতেন তেতিয়া কিজানি গাহৰিৰ বৰ্ণিহাটৰ বজাৰখনত দামটো আমি পালোহেঁতেন।
দেখা পোৱা মতে মানে আপাৰ আচামৰ লোকসকলে মানে একত্ৰিত হৈ মানে অৰুণাচল আৰু নাগালেণ্ডৰ মানে বেপাৰীসকলৰ লগত আলোচনা কৰি টাই আপ কৰি সিহঁতে মানে তেখেতসকলে দামটো ওপৰত উঠাব মানে সক্ষম হৈছে। সেইফালৰ পালকসকলে 240-250 টকা পাই আছে। কিন্তু আমাৰ লোৱাৰ অসমৰ মানুহবিলাকে যিহেতুকে একত্ৰিত হ'ব পৰা নাই আৰু আমাৰ সদৌ অসম গাহৰি পালক সন্থা অসম আৰু গাহৰি পালক সংস্থা অসম দুয়োটা সংস্থাইও আমাৰ লোৱাৰ অসমৰ মাৰ্কেটখন মানে ভাল কৰাত বিশেষ এটা মানে সফল হোৱা নাই, হয়তো সিমান মানে গুৰুত্বও দিয়া নাই, যাৰ ফলত মানে এই লোৱাৰ অসমৰ পালকসকলে ভাল দাম পোৱা নাই। গতিকে এনেকুৱা বহুত মানে কাৰণ আছে যাৰ ফলত আমাৰ বৰ্ণিহাটৰ বজাৰখনত আমাৰ লোৱাৰ অসমৰ গাহৰি পালকসকলে ভাল দাম পাবলৈ সক্ষম হোৱা নাই। তো এতিয়া আমি কৰিবলগীয়া কাম হিচাপে সকলো গাহৰি পালক একত্ৰিত হ'ব লাগে, হৈ পেলাই মানে কম দামত গাহৰিবিলাক এৰিব নালাগে। মিনিমাম 235-240 মানে গাহৰি এৰিলেহে বেপাৰীসকলে তেতিয়া দাম দিবলৈ মানে বাধ্য হ'ব। আৰু আমি সহজতে যদি 180-190 গাহৰিবিলাক এৰি দি আছোঁ, তেতিয়াহ'লে মানে বেপাৰীসকলে তাৰ সুবিধা লৈ আছে। সেইকাৰণে আমাৰ এই অঞ্চলটোৰ মানে এই লোৱাৰ অসমৰ জিলাকেইখনৰ পালকসকলে একত্ৰিত হৈ মানে এটা ডাঙৰ কাৰ্যসূচী হাতত লৈ বৰ্ণিহাটৰ যিবিলাক মানে বেপাৰী সিহঁতৰ লগত মানে সিহঁতৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ল'ব লাগে অনতিপলমে, আৰু লোৱাৰ পিছত সিহঁতৰ লগত মানে আলোচনাত মিলিত হৈ মানে দামটো যাতে ঠিকে থাকে তাৰ ওপৰত ব্যৱস্থা কৰিব লাগে। এই হিচাপতে মই সদৌ অসম গাহৰি পালক সন্থা আৰু গাহৰি পালক সংস্থা অসম দুয়োটা সংগঠনকো অনুৰোধ জনাওঁ যে মানে এই লোৱাৰ অসমৰ গাহৰি পালকসকলৰ কাৰণে প্ৰচেষ্টা হাতত লওক। কাৰণ এই তিনিওখন বজাৰেই আমাক লাগিব, বৰ্ণিহাটৰ বজাৰখনো লাগিব আৰু অৰুণাচলৰ বজাৰখনো লাগিব আৰু ডিমাপুৰৰ বজাৰখনো লাগিব। তিনিওখন বজাৰ থাকিলেহে আমাৰ অসমৰ পালকসকল বৰ্তি থাকিবলৈ সক্ষম হ'ব। গতিকে এই ক্ষেত্ৰত মানে পদক্ষেপ ল'ব লাগে আৰু মানে দৃঢ় পদক্ষেপ ল'ব লাগে আৰু অতি পলমে ল'ব লাগে। কাৰণ বহুত মানে পালক আছে, যিহেতুকে আমাৰ অসমখন দুখীয়া, তো ইয়াতে বহুত এনেকুৱা পালক আছে যিসকলৰ মানে গাহৰি ৰৈ আছে, গাহৰি মানে দিব পৰা নাই। এনেকুৱাটো হোৱা নাই যে মানে গাহৰি খোৱা মানুহৰ সংখ্যা কমিছে বা গাহৰিৰ মানে উৎপাদন হঠাতে বহুত বৃদ্ধি পাইছে, এনেকুৱা একো হোৱা নাই। বাছ অলপ মানে বেপাৰীসকলৰ ধূৰ্তামিৰ কাৰণে অলপ দামটো আমাৰ কমি আছে। সেইকাৰণে দুয়োটা সংস্থা আৰু আমাৰ পালকসকল গোটেইখিনি লগ লাগি এখন মানে প্ৰতিবাদী কাৰ্যসূচী এটা ল'ব লাগে, আৰু লোৱাৰ পিছত মানে তেতিয়াহে এই বৰ্ণিহাটৰ বজাৰখনত দাম উঠিব বুলি আমি ভাবিছোঁ। আৰু এইটো কাম কৰিলেহে আমাৰ মানে লোৱাৰ অসমৰ গাহৰি পালকসকল মানে বৰ্তি থাকিব পাৰিব, বাচি থাকিব পাৰিব আৰু ফাৰ্ম কৰি থাকিব পাৰিব। নহ'লে আমি ফাৰ্মবিলাক বন্ধ কৰি অন্য কিবা ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। গতিকে আজিলৈ মানে এই ভিডিঅ'টোৰ জৰিয়তে মই মানে সকলো পালকসকলক, লোৱাৰ অসমৰ পালকসকলক অনুৰোধ জনাইছোঁ, আপোনালোক একত্ৰিত হওক আৰু কম দামত গাহৰি এৰি নিদিব। আৰু কেতিয়াবা এদিন আলোচনা কৰি বৰ্ণিহাটৰ বজাৰত ধৰ্ণা কাৰ্যসূচী আমি দিব লাগে।